আগমনীৰ হাজিৰহাটত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। মাজুলী ভয়ংকৰ সেই নাও দুৰ্ঘটনাৰ পৰাও যেন একাংশই শিক্ষা আজিও নললে। নিজৰ 2 সন্তান আৰু ভতিজাক বিদ্যালয়লৈ লৈ যোৱাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা। 2 কইনাক লৈ টুলুঙা নাৱেৰে পিতৃ মালেক আলী মণ্ডলে অকলে কৰিছিল যাত্ৰা। মাজুলীত নাওখনত পানী উঠাৰ বাবে সংঘটিত হয় এই ঘটনাটো। নিজৰ 2 কইনা আৰু ভতিজাক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নিজে পানীৰ সোঁতত উটি যায় এইগৰাকী ব্যক্তিয়ে। মালেকৰ ঘৰ আগমনী থানাৰ অন্তৰ্গত সাতভনীপাৰত। মালেকক বিচাৰি স্থানীয় ৰাইজে বহু উদ্ধাৰ অভিযান অব্যাহত ৰাখে। অৱশেষত উপায়ন্ত হৈ SDRFক খবৰ দিয়ে যদিও ঘটনাস্থলীত আহি পোৱা নাছিল SDRF। ইতিমধ্যে স্থানীয় ৰাইজে অভিযান চলাই মালেক আলীৰ মৃতদেহ উদ্ধাৰ কৰিছে। তার মানে এডি লোকে ডুবছে এটা আমি জানো না। তারপরে যখন খবর পালাম যে লোকে ডুবছে মালিক নাই, ওই বেড়ি দিতেছে মালিক নাই। তারপরে ওই ওটি লোকে নিয়ে আগে আসবে লেখছো এলা দেখুন নদীর মতো লাগিয়ে আছে। এইটার ঘটনা রাতিপুয়া? হ্যাঁ। কটার সময়? এই 8:30। এই নাওখনত কোন কোন আছিল? 3 জন আছিল। কত গৈছে জানে নাকি? 2টা লড়া ছোৱালী আছিল আর একটা মালিক আছে। লড়া ছোৱালীজন একো হোৱা নাই না? এলে পাওয়া আছে। কেনেকুৱা অৱস্থা মানুহজন পালে আপুনি? একলাই আছে। হুচ আছে না নাই? হুচ নাই। হুচ নাই না? নাই। মই জানিব পৰা মতে আজি ৰাতিপুৱা 7:30 মান বজাত শুনিলো যে মালেক আলীয়ে পৰহিদিনা তেওঁৰ আৰু ঘৰত গৈছিলে মৰাগদাদাৰত। তাৰ পৰা আহোঁতে আজি ৰাতিপুৱা নৌকাৰে গঙ্গাধাৰ নদী পাৰ হওঁতে নৌকাটো বুৰ যায় আৰু শিশু 2জনী আছিলে তেওঁৰ লগত। এজনী ভাতিজা আছিলে আৰু এজনী তেওঁৰ ছোৱালী আছিলে। ছোৱালী আৰু ল'ৰাজন উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁ নদীত ডুব যায় আৰু শিশু 2জনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰাইজে আগমনী স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ কৰে আৰু মালেক আলীক গঙ্গাধাৰ নৈত মৃতকৰ অৱস্থাত ৰাইজে উদ্ধাৰ কৰে। তেওঁৰ পত্নীৰ লগত আছিল নেকি? তেওঁৰ পত্নীৰ লগত আছিলে। 3জন সুস্থ আছে? সংকটজনক অৱস্থাত আছে আৰু সুস্থ আছে। মালেক আলী তাই ওপাৰ গৈছিল, নদীৰ ওপাৰ বিয়ে খাবলৈ গৈছিল। আজি 3 দিন হয় বিয়ে খাবলৈ ঘূৰি আহোঁতে তাই ছোট এটা নৌকাত উঠিছিল তাৰ পৰিয়াললৈ আহোঁতে নৌকাখিনি পানীত ডুবি যায়। ডুবি যোৱাৰ পিছত সেই মানে ছোৱালী যিবিলাক তাৰ ছোৱালী আছিল, তাৰপৰা তিৰি আছিল, সেইবিলাক বচাওঁতে তাই পানীত ডুবি আৰু ডেড হৈ যায়। এইটোকে এই পুৱা 8টা মান হ'ব। নাওখনত কেইজন আছিল? নাওখনত টোটাল 4জন আছিল। তেওঁৰ পত্নী আৰু 2টা সন্তান আৰু তেওঁৰ ভাতিজা আছিল এটা। বাকীখিনিৰ অৱস্থা কেনেকুৱা? বাকীখিনিৰ অৱস্থা এনে মানে আছে আৰু কিন্তু অসুস্থ আছে। উদ্ধাৰ কৰিলে ন? হ্যাঁ 33 বছর তার উদ্ধার করিলে। নিউজ রিপোর্ট, ফার্স্ট নিউজ আসাম।